কৰাৰ পিছত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অহাৰ পিছত তেওঁলোকক SP সিং আছিলে সিঙে আসাম পুলিচৰ মাটিত বহুৱাই দিলে আসাম পুলিচৰ মাটিখিনি খৰালি হ'লে শুকাই থাকে বাৰিষ হ'লে পানী তেওঁলোকক মই নিব খুজিছিলোঁ এটা জেগা বক্তব্য ৰাখিব গতিকে আমি বেছি সময় নলওঁ গতিকে পোনপ্ৰথমে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এই স্থানত আহি উপস্থিত হোৱাৰ কাৰণে আমি তেজপুৰীয়া ৰাইজে আমি স্বাগতম জনাইছোঁ আৰু তেখেতক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এই গোটেই প্ৰকল্পটো আমাৰ প্ৰায় 4.5 বিঘাতকৈ অধিক মাটি আছে প্ৰায় 5 বিঘা মাটি ইয়াত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিভিন্ন গানৰ ওপৰত কিছুমান প্ৰতিমূৰ্তি আছে বিশ্বৰে চন্দে চন্দে অসমীয়া ডেকা দল নাহৰ ফুলে নোখোৱাই তাৰপিছত বল 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 কৃষক শক্তি দল জয়া নাই বিভিন্ন গীতৰ ওপৰত কিছুমান প্ৰতিমূৰ্তি আমি ইয়াত বনাই থোৱা আছে ইয়াত বিভিন্ন সময়ত দেশী বিদেশী পৰ্যটকে আহি ইয়াত আহে এই সুন্দৰ দিনটো আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া অশোক সিংহল ডাঙৰীয়া সন্মানীয় সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া বিধায়ক পৃথিৱীৰাজ ৰাভা ডাঙৰীয়া আমাৰ মাজত উপস্থিত গণেশ লিম্বু ডাঙৰীয়া ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ জাতীয় জীৱনৰ আত্মস্মৰণীয় আৰু গণশিল্পী হিচাপে সকলোৰে জীৱনৰ এক আপোনজন হিচাপে পৰিচিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 56 সংখ্যক মৃত্যুৰ তিথি আমি তেজপুৰত কেন্দ্ৰীয়ভাৱে পালন কৰাৰ সিদ্ধান্ত লৈছিলোঁ আৰু সেইবাবে আজি আমি তেজপুৰত আহি উপস্থিত হৈছিলোঁ সমাধি ক্ষেত্ৰলৈ মই আগতেও আহিছোঁ একেবাৰে চালুকীয়া অৱস্থাত থাকি আমি সাংবাদিকসকলক সাংবাদিকসকলক ভিতৰত প্ৰৱেশ কৰিবলৈ বাহিৰৰ পৰা ফটো ল'বলৈ অনুৰোধ জনাইছোঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি 56 সংখ্যক তিথি আৰু এই তিথি বা এই দিনটো অসমবাসী ৰাইজে ৰাভা দিৱস হিচাপে পালন কৰে অসম চৰকাৰে এইবাৰ ৰাভা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী তেজপুৰত পালন কৰিব বিচাৰিছে তেজপুৰত আহি বিষ্ণু ৰাভাৰ সমাধি ক্ষেত্ৰত থিয় হৈ তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ পাই মই নিজকে ধন্য মানিছোঁ বিষ্ণু ৰাভাৰ আদৰ্শ প্ৰতিগৰাকী অসমবাসীৰ বাবে এক প্ৰেৰণা স্ৰোত হৈ ৰওক তাকে কামনা কৰিছোঁ ঘৰ অফিস গুদান আদি সলনি কৰা কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিসে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ সাৰ্ভিস গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত
লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী